নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেন্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 29 ডিসেম্বৰৰ পৰা 4 জানুৱাৰীলৈকে আমি যিখিনি ইম্পৰ্টেন্ট কোৱেশ্চন হয় যোৱা সপ্তাহৰ আমি সকলোখিনি আলোচনা কৰিম আসাম বা নেশ্যনেল কিছু ইম্পৰ্টেন্ট কোৱেশ্চন আছে আজিৰ ভিডিঅ'টিত নেশ্যনেল এৱাৰ্ড সম্পৰ্কে কিছু কোৱেশ্চন আছে তো সেইখিনি আমি আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিম তো এইখিনিতে আপোনাক জনাব বিচাৰিছো যদি আপোনালোকে ডিজিটেল আসামৰ যিকোনো পেইড কোৰ্স পাৰচেজ কৰিব বিচাৰে ডিজিটেল আসাম মোবাইল এপটো আপোনালোকে ডাউনলোড কৰি ল'ব তাৰ আপোনালোকে কোৰ্সসমূহ পাব নাইবা আপোনালোকে digitalasam.in এই ৱেবছাইটটোৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰে লিংক বিলাকো ডেসক্ৰিপচন বক্সত দি আছে তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব এতিয়া নিউ ইয়াৰ অফাৰ চলি আছে 20% ডিসকাউন্ট প্ৰতিটো কোৰ্সতে তো যদি আপোনালোকে বিচাৰে ল'ব পাৰে ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটোলৈকে আহিছো প্ৰথম প্ৰশ্নটো সুধিছে ৰিসেন্টলি হু হ্যাজ বিন ইলেক্টেড এজ দ্য প্ৰেসিডেন্ট অফ অসম সাহিত্য সভা যে হেউটিয়াকৈ অসম সাহিত্য সভাৰ সভাপতি হিচাপে কাক নিৰ্বাচিত কৰা হৈছে তো ৰিসেন্টলি অসম সাহিত্য সভাৰ নতুন সভাপতি নিৰ্বাচিত কৰা হৈছে গতিকে তেও কোন হয় হেতু হৈছে প্ৰশ্ন কাক নিৰ্বাচিত কৰা হৈছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি ডক্টৰ বসন্ত কুমাৰ গোস্বামী গতিকে ডক্টৰ বসন্ত কুমাৰ গোস্বামীক নতুন সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে তো এটো ইম্পৰ্টেন্ট হ'ব আগন্তুক এক্সাম বিলাকত তো আপোনালোকে মনত ৰাখিব এই বিষয় গতিকে অসম সাহিত্য সভাৰ নতুন সভাপতি তেখেত সাহিত্যিক তথা পণ্ডিত ডক্টৰ বসন্ত কুমাৰ গোস্বামী তেওঁক নিৰ্বাচিত কৰা হৈছে আৰু উপসভাপতি হিচাপে শিক্ষাবিদ তথা সাহিত্যিক পদুম ৰাজখোৱাক নিৰ্বাচিত কৰা হৈছে গতিকে উপসভাপতিৰ কথা সুধিলে পদুম ৰাজখোৱা হ'ব আৰু সভাপতিৰ কথা সুধিলে ডক্টৰ বসন্ত কুমাৰ গোস্বামী হ'ব ঠিক আছে তো এতিয়া আমি নেক্সট কোৱেশ্চনলৈকে আহিম কোৱেশ্চন নম্বৰ 2 লৈকে ইয়াতে সুধিছে which of the following is an Assamese translation of the book Saint Xavier Soul Society the Saint Xavier Soul Society নামৰ গ্ৰন্থখনৰ অসমীয়া অনুবাদ তলৰ কোনখন যে এক অসমীয়াত অনুবাদ কৰা হৈছে এখন গ্ৰন্থ এইখন হৈছে Saint Xavier Soul Society এই গ্ৰন্থখনক অসমীয়ালৈ অনুবাদ কৰা হৈছে তো ৰিসেন্টলি এইখন ৰিলিজ কৰা হৈছে গতিকে কিতাপখনৰ নাম কি অসমীয়াত যে ট্ৰান্সলেচন কৰা হৈছে কি নামেৰে এক ট্ৰান্সলেচন কৰা হৈছে হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ হ'ব সৰ্ব গুণাকৰ হৈছে এই গ্ৰন্থখনৰ নাম গতিকে ইংৰাজী এখন বুক হয় Saint Xavier Soul Society তো এইখনৰ পৰা এক ট্ৰান্সলেট কৰা হৈছে তো ইয়াতে বহুকেইটা কোৱেশ্চন আহিব পাৰে যিখন বুক ট্ৰান্সলেচন কৰা হৈছে এইখন পদ্মশ্ৰী এৱাৰ্ড লাভ কৰা অৰূপ কুমাৰ দত্তই লিখিছিলে Saint Xavier Soul Society তো এইখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত লিখা তেখেতৰ আদৰ্শ তেখেতৰ কৰ্ম বা তেখেতৰ যিবিলাক টিচিং তো এইবিলাকৰ ওপৰত বেছ কৰি লিখা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত গতিকে এই কিতাপখন অৰূপ কুমাৰ দত্তৰ এই কিতাপখনক অসমীয়ালৈ ট্ৰান্সলেট কৰা হৈছে ভাঙনি কৰা হৈছে আৰু ইয়াক নাম দিয়া হৈছে সৰ্বগুণাকৰ ঠিক আছে তো কোনে ট্ৰান্সলেচন কৰিছে হেতু এটা প্ৰশ্ন আহিব পাৰে তেতিয়া উত্তৰটো হ'ব বন্দিতা ফুকন গতিকে বন্দিতা ফুকনে ইয়াক অসমীয়া ভাষালৈ ট্ৰান্সলেচন কৰিছে ঠিক আছে তো নামটো মনত ৰাখিব কি গ্ৰন্থৰ পৰা ট্ৰান্সলেচন কৰা হৈছে হেতুও মনত ৰাখিব লাগিব ট্ৰান্সলেচন কি নামেৰে কৰা হৈছে হেতুও সুধিব পাৰে কোনে ট্ৰান্সলেচন কৰিছে হেতুও প্ৰশ্ন সুধিব পাৰে ঠিক আছে তো ৰিসেন্টলি আউনিআটি সত্ৰৰ সত্ৰাধিকাৰ বিশিষ্ট লেখক গৱেষক ডক্টৰ পিতাম্বৰ দেৱগোস্বামী ইয়াক উন্মোচন কৰিছে এই গ্ৰন্থখন তো নেক্সট এতিয়া আমি কোৱেশ্চনলৈকে আহিম কোৱেশ্চন নম্বৰ 3 লৈকে ইয়াতে সুধিছে which biographical novel on Birubala Rava was recently released যে এখন বায়োগ্ৰাফিক্যাল জীৱনীমূলক উপন্যাস এখন হেউটিয়াকৈ মুক্তি পাইছে বিৰুবালা ৰাভাৰ ওপৰত গতিকে এই নভেলখনৰ নাম বা উপন্যাসখনৰ নাম কি হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব অগ্নিপ্ৰভা গতিকে অগ্নিপ্ৰভা নামেৰে এখন উপন্যাস জীৱনীমূলক উপন্যাস বায়োগ্ৰাফিক্যাল নভেল এখন ৰিলিজ কৰা হৈছে আৰু কাৰ ওপৰত লিখা হৈছে হেতু এটা প্ৰশ্ন সুধিব পাৰে যে অগ্নিপ্ৰভা কাৰ ওপৰত লিখা হৈছে বা এই নভেলখন কাৰ ওপৰত লিখা হৈছে তো তেতিয়া উত্তৰ হ'ব সোশ্যাল এক্টিভিষ্ট বিৰুবালা ৰাভাৰ ওপৰত লিখা হৈছে তো জীৱনীমূলক উপন্যাস হয় গতিকে ইয়াৰ টাইটেল বা ইয়াৰ নাম দিয়া হৈছে অগ্নিপ্ৰভা কোনে লিখিছে হেতু প্ৰশ্ন সুধিব পাৰে কোনে লিখিছে নভেলখন লিখিছে মিনতি দাসে লিখিছে তো মিনতি দাসৰ দ্বাৰা লিখা হৈছে এই নভেল নাম হৈছে অগ্নিপ্ৰভা ঠিক আছে কাৰ ওপৰত লিখা হৈছে বুলি সুধিলে আমি ক'ব লাগিব যে পদ্মশ্ৰী এৱাৰ্ড লাভ কৰা সোশ্যাল এক্টিভিষ্ট হয় তেখেত বিৰুবালা ৰাভা সো তেখেতৰ জীৱন তেখেতৰ কৰ্ম এইবিলাকৰ ওপৰত আধাৰিত হৈছে এই উপন্যাসখন কোনে লিখিছে মিনতি দাসে লিখিছে ঠিক আছে তো কেইবাটাও প্ৰশ্ন ইয়াৰ পৰা হ'ব পাৰে আমি যেটো প্ৰশ্ন লৈছো হেতু যে আহিব তেনে ধৰণৰ নহয় ইয়াক বেলেগ ধৰণৰ সুধিব পাৰে গতিকে আমি ডিটেইলছখিনি জনাটো প্ৰয়োজন হয় কিছু ডিটেইলছ আমি জানিব লাগিব ঠিক আছে তো এতিয়া আমি নেক্সট কোৱেশ্চনলৈকে আহিম কোৱেশ্চন নম্বৰ 4 লৈকে
ইয়াতে সুধিছে এক্সাৰচাইজ সূৰ্য কিৰণ ইজ এ জইণ্ট মিলিটাৰী এক্সাৰচাইজ বিটুইন দ্য আৰ্মিজ অফ ইণ্ডিয়া এণ্ড হুইচ কাণ্ট্ৰি যে অনুশীলন সূৰ্য কিৰণ ভাৰত আৰু কোনখন দেশৰ সেনাবাহিনীৰ যৌথ সামৰিক অনুশীলন হয় গতিকে এয়া এটা অনুশীলন হয় এক্সাৰচাইজ হয় মিলিটাৰী এক্সাৰচাইজ হয় ভাৰত আৰু কোনখন দেশৰ মাজত হয় হৈছে সেইটো হৈছে প্ৰশ্ন আৰু নাম হৈছে সূৰ্য কিৰণ তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব নেপাল গতিকে ভাৰত আৰু নেপালৰ মাজত হয় বাইলেটাৰেল জইণ্ট মিলিটাৰী এক্সাৰচাইজ হয় আৰু নেপাল আৰু ইণ্ডিয়াৰ মাজত এয়া 2011 চনৰ পৰাই এই অনুশীলন হৈ আহিছে তো এইবাৰ 18 সংখ্যক যেটো অনুশীলন আছিলে নেপালতে হৈছে 31 ডিসেম্বৰৰ পৰা 13 জানুৱাৰীলৈকে চলি আছে এটো অনুষ্ঠিত হৈ আছে জইণ্ট মিলিটাৰী এক্সাৰচাইজ নাম হৈছে সূৰ্য কিৰণ নেক্সট কুৱেশ্যন লৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 5 লৈকে তো ইয়াতে সুধিছে ইণ্ডিয়াছ ফাৰ্ষ্ট গ্লাছ ব্ৰিজ অভাৰ দ্য সি ওয়াজ ইনাগুৰেটেড ইন হুইচ লোকেশ্যন যে ভাৰতৰ প্ৰথমখন সাগৰৰ ওপৰত কাছৰ দলং কোন স্থানত উদ্বোধন কৰা হ'ল যে প্ৰথম গ্লাছ ব্ৰিজ গ্লাছেৰে নিৰ্মিত ব্ৰিজ দলং সিৰ ওপৰত প্ৰথমখন আমাৰ ভাৰতৰ হয় এই এনে ধৰণৰ দলং উদ্বোধন কৰা হৈছে ৰিসেন্টলি গতিকে কোড উদ্বোধন কৰা হৈছে এইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব কন্যাকুমাৰী গতিকে তামিলনাডুৰ চিফ মিনিষ্টাৰ এম.কে. ষ্টেলিন তেখেতে ইনগুৰেট কৰিলে উদ্বোধন কৰিলে ইণ্ডিয়াৰ প্ৰথমখন গ্লাছ ব্ৰিজ হয় অভাৰ দ্য সি আৰু কোড কৰা হৈছে উন্মোচন হেয়া হৈছে উদ্বোধন কৰা হৈছে কন্যাকুমাৰীত 31 ডিসেম্বৰ তাৰিখত ইয়াক উদ্বোধন কৰা হৈছে আপোনালোকে ছবিত দেখিছে গতিকে এই ব্ৰিজখন 77 মিটাৰ দীঘল হয় 10 মিটাৰ বহল হয় আৰু 133 ফিট হাই ইয়াৰ হাইট যেটো হয় কিমান উচ্চতাত ইয়াক নিৰ্মাণ কৰা হৈছে 133 ফিট উচ্চতাত ইয়াক নিৰ্মাণ কৰা হৈছে আৰু এই ব্ৰিজখনৰ বহুত বেছি দীঘল নহয় 77 মিটাৰছ লং হয় দীঘল হয় 10 মিটাৰ ইয়াৰ বহল হয় ঠিক আছে তো এই পইণ্টছখিনি আপোনালোকে মনত ৰাখিব কোড নিৰ্মাণ কৰা হৈছে কন্যাকুমাৰীত এতিয়া আইছো নেক্সট আমি কুৱেশ্যন লৈকে কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে হু এমং দ্য ফলোইং ওয়াজ এৱাৰ্ডেড দ্য মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড ইন 2024 যে তলৰ কোনে 2024 চনৰ মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা লাভ কৰিছে সো ৰিসেন্টলি এনাউন্স কৰা হৈছে ঘোষণা কৰা হৈছে নেশ্যনেল স্পৰ্টছ এৱাৰ্ডছ 2024 বৰ্ষৰ নেশ্যনেল স্পৰ্টছ এৱাৰ্ডছ সমূহ ৰাষ্ট্ৰীয় খেল যিবিলাক পুৰস্কাৰ বা বঁটা এইবিলাক ঘোষণা কৰা হৈছে দিয়া হ'ব 17 জানুৱাৰী তাৰিখত কিন্তু এয়া ঘোষণা কৰা হৈছে 2024 বৰ্ষৰ নেশ্যনেল স্পৰ্টছ এৱাৰ্ডছ সমূহ তো ইয়াৰ ওপৰতে কিছু প্ৰশ্ন আমি আজি আলোচনা কৰিম গতিকে এই নেশ্যনেল স্পৰ্টছ এৱাৰ্ডছ বুলি ক'লে ইয়াতে মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ডৰ কথা আহিব তাৰ পিছত অৰ্জুন এৱাৰ্ডছৰ কথা আহিব তাৰ পিছত আমাৰ যিবিলাক দ্ৰোণাচাৰ্য এৱাৰ্ড দিয়া হয় হেতুৰ ওপৰতো আহিব ৰাষ্ট্ৰীয় খেল প্ৰোৎসাহন পুৰস্কাৰ আহিব মৌলানা আবুল কালাম আজাদ ট্ৰফি আহিব তো এই গোটেইবিলাকে ইয়াত ইনক্লুড হৈ থাকিব নেশ্যনেল স্পৰ্টছ এৱাৰ্ডছত গতিকে এইবিলাকৰ ওপৰত কুৱেশ্যন অহাৰ যথেষ্ট চান্সেছ থাকিব আৰু এইবিলাকৰ ওপৰতে আমি আজি আলোচনা কৰিম তো ইয়াতে আমাক সুধিছে যে মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড 2024 বৰ্ষৰ তলত উল্লেখ কৰা তলত অপশ্যনত যিবিলাক দিয়া আছে তাৰ ভিতৰত কোনে লাভ কৰিছে এইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হৰমনপ্ৰীত সিং গতিকে হৰমনপ্ৰীত সিঙে লাভ কৰিছে মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড কিন্তু অকল হৰমনপ্ৰীত সিঙে লাভ কৰা নাই ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড 2024ত কিমান গৰাকীয়ে লাভ কৰিছে 4 গৰাকীয়ে লাভ কৰিছে গোটেই 4 গৰাকীৰ বিষয়ে আমি জানিব লাগিব কাৰণ অপশ্যনত 4 গৰাকীৰ যিকোনো এটা নাম আমাৰ থাকিব পাৰে গতিকে ইয়াত অকল হৰমনপ্ৰীত সিঙৰ নামটো আছে গতিকে বাকি কেইজনৰ নামও আমি কিন্তু জানিব লাগিব ঠিক আছে তো খেল ৰত্ন এৱাৰ্ড ইয়াক মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড বুলি ইয়াক অফিচিয়েলি জনা যায় গতিকে এই মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড 2024 বৰ্ষত 4 গৰাকীয়ে লাভ কৰিছে কোনে কোনে লাভ কৰিছে এক নম্বৰ আছে গুকেশ ডি তেওঁৰ বিষয়ে আমি আগতো আলোচনা কৰিছো তেওঁ দবা খেলত লাভ কৰিছে গতিকে কি কেটেগৰীত লাভ কৰিছে ডিসিপ্লিনত লাভ কৰিছে হেটো মনত ৰাখিব লাগিব তো চেছ তাৰ পিছত আছে হৰমনপ্ৰীত সিং তেওঁ হকিত তাৰ 3 নম্বৰ আছে প্ৰবীণ কুমাৰ পেৰা এথলেটিক্সত আছে আৰু মনু ভাকাৰ তেখেত শুটিংত লাভ কৰিছে গতিকে 4 গৰাকীক এইবাৰ সিলেক্ট কৰা হৈছে বা ঘোষণা কৰা হৈছে মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ডৰ বাবে আৰু এওঁলোকক পুৰস্কৃত কৰা হ'ব বা বঁটাসমূহ দিয়া হ'ব 17 জানুৱাৰী তাৰিখত তো এইখিনি আপোনালোকে মনত ৰাখিব লাগিব 4 গৰাকীৰ নামে মনত ৰাখিব লাগিব অপশ্যনত যিকোনো নাম থাকিব পাৰে 4 গৰাকীৰ ভিতৰত ঠিক আছে আন এটা কুৱেশ্যন লৈছো এনে ধৰণৰ আমাক সুধিব পাৰে ইয়াৰ ওপৰত যে ফৰ হুইচ স্পৰ্টছ ওয়াজ ডি গুকেশ এৱাৰ্ডেড দ্য খেল ৰত্ন এৱাৰ্ড ইন 2024 যে ডি গুকেশে খেল ৰত্ন এৱাৰ্ড বা মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড লাভ কৰিছে 2024 ৰ বাবে তো তেওঁ
কি খেলৰ বাবে লাভ কৰিছে সেইটো এটা প্ৰশ্ন আহিব পাৰে গতিকে তেওঁ কি খেলৰ লগত জড়িত সেইটো আমি জানিব লাগিব গতিকে উত্তৰ অপচন নম্বৰ সি হ'ব দবা খেলৰ লগত জড়িত হয় গতিকে তেনেদৰে বাকি কেইজনৰ বিষয়ে আমি জানিব লাগিব যি তিনি গৰাকী আছে আৰু বাকি তেওঁলোকক কি খেলৰ লগত জড়িত এইখিনি আমি জানিব লাগিব ঠিক আছে তো এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 8 ইয়াতে সুধিছে হু ৰিচিভড দ্য দ্ৰোণাচাৰ্য এৱাৰ্ড 2024 ইন শ্বুটিং যে শ্বুটিঙত 2024 চনৰ দ্ৰোণাচাৰ্য বঁটা কোনে লাভ কৰিছে গতিকে মই আগতে কৈছোঁ আপোনাক যে নেশ্যনেল স্পৰ্টছ এৱাৰ্ড বুলি ক'লে তাত কেইবাটাও এৱাৰ্ড থাকিব তাৰে ভিতৰত দ্ৰোণাচাৰ্য এৱাৰ্ডো আছে আৰু দ্ৰোণাচাৰ্য এৱাৰ্ড কাক দিয়া হয় যে যিসকল স্পৰ্টছৰ যিবিলাক কোচ থাকিব প্ৰশিক্ষক থাকিব তেওঁলোকৰ বাবে হয় তেওঁলোকৰ মাজৰ পৰা সিলেক্ট কৰা হয় গতিকে ইয়াত খেলুৱৈ নাথাকে ইয়াত প্ৰশিক্ষক থাকিব বা প্ৰশিক্ষকসকলক দিয়া হয় দ্ৰোণাচাৰ্য এৱাৰ্ড গতিকে ইয়াত সুধিছে যে শ্বুটিঙত কোনে দ্ৰোণাচাৰ্য বঁটা লাভ কৰিছে সেইটো ইয়াত সুধিছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব দীপালী দেশপাণ্ডে লাভ কৰিছে শ্বুটিঙত দ্ৰোণাচাৰ্য এৱাৰ্ড তো ইয়াতে আমি জানিব লাগিব দ্ৰোণাচাৰ্য এৱাৰ্ড এইবাৰ 2024 বৰ্ষত কিমান গৰাকীক দিয়া হৈছে ঘোষণা কৰা হৈছে এইটো আমি জানিব লাগিব গতিকে যিবিলাক প্ৰশিক্ষক থাকিব মই অলৰেডি কৈছে সেই প্ৰশিক্ষকসকলক তেওঁলোকৰ যি অৱদান তো তাৰ বাবে দিয়া হয় তেওঁলোকৰ যি ভূমিকা থাকিব খেলটো আগবঢ়াই নিয়াৰ বাবে তাৰ বাবে প্ৰদান কৰা হয় প্ৰশিক্ষকসকলক দিয়া হয় এই বঁটা 1985 ৰ পৰাই এই বঁটা দিয়া হৈছে প্ৰশিক্ষকসকলক গতিকে ইয়াত দুটা কেটেগৰীত দিয়া হয় এটা হৈছে ৰেগুলাৰ কেটেগৰী আনটো হৈছে লাইফ টাইম কেটেগৰী গতিকে ৰেগুলাৰ কেটেগৰীত তিনি গৰাকীক সিলেক্ট কৰা হৈছে এইবাৰ প্ৰথম গৰাকী হৈছে সুভাষ ৰাণা তেখেত পেৰা শ্বুটিঙত লাভ কৰিছে দ্বিতীয়তে আছে দীপালী দেশপাণ্ডে তেখেত শ্বুটিঙত লাভ কৰিছে তাৰপিছত সন্দীপ চাংৱান তেখেত হকীত লাভ কৰিছে গতিকে তিনি গৰাকী ৰেগুলাৰ কেটেগৰীত আৰু লাইফ টাইম কেটেগৰীত লাভ কৰিছে দুগৰাকী এছ মুৰলীধৰন বেডমিণ্টন আৰু আন গৰাকী হৈছে আৰ্মাণ্ডো এগনেলো কলাকো তেখেত ফুটবলত প্ৰশিক্ষক হিচাপে তেখেতে এই বঁটা লাভ কৰিছে ঠিক আছে আমাৰ প্ৰশ্নত সুধিছিলে শ্বুটিঙত কোনে লাভ কৰিছে শ্বুটিঙত এগৰাকী লাভ কৰিছে তেওঁ হৈছে দীপালী দেশপাণ্ডে ঠিক তেনেদৰে আমাৰ হকীৰ কথা সুধিব পাৰে পেৰা শ্বুটিঙৰ কথা সুধিব পাৰে নাইবা এইবাৰ টোটেল কিমান গৰাকীক দিয়া হৈছে সেইটোও সুধিব পাৰে গতিকে যিকোনো কুৱেশ্যন আহিব পাৰে ইয়াৰ পৰা ঠিক আছে ইয়াৰ ওপৰত আন এটা কুৱেশ্যন আমি লৈছোঁ যেনে ইয়াতে সুধিছে আৰ্মাণ্ডো এগনেলো কলাকো হু ৰিচিভড দ্ৰোণাচাৰ্য এৱাৰ্ড ইন 2025 ইজ এ কোচ ইন হুইচ স্পৰ্ট যে ইয়াতে সুধিছে যে আৰ্মাণ্ডো এগনেলো তেখেত কি খেলৰ প্ৰশিক্ষক হিচাপে দ্ৰোণাচাৰ্য বঁটা লাভ কৰিছে তো অলপ আগত আমি পাইছিলোঁ তেখেতে লাইফ টাইম কেটেগৰীত লাভ কৰিছে আৰু তেখেতে ফুটবলৰ কোচ হিচাপে লাভ কৰিছে গতিকে উত্তৰ অপশ্যন নম্বৰ ইয়াতে চি হ'ব গতিকে কি খেলৰ লগত জড়িত সেইটো আমি জানিব লাগিব গতিকে আৰু কিমান গৰাকীয়ে এইবাৰ দিয়া হৈছে দ্ৰোণাচাৰ্য এৱাৰ্ড সেইটো আমি জানিব লাগিব ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে সুধিছে হাউ মেনি এথলিটছ have been awarded the Arjun Award for the year 2024 যে 2024 বৰ্ষৰ অৰ্জুন বঁটা কিমানজন খেলুৱৈক প্ৰদান কৰা হৈছে গতিকে অৰ্জুন এৱাৰ্ডটো নেশ্যনেল যি এৱাৰ্ডৰ কথা কৈ আছোঁ আমি স্পৰ্টছ এৱাৰ্ড তাত এইটো ইনক্লুড হৈ আছে গতিকে অৰ্জুন এৱাৰ্ড কিমান গৰাকীয়ে লাভ কৰিছে সেইটো ইয়াতে প্ৰশ্ন সুধিছে আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 32 গতিকে 32 গৰাকীয়ে লাভ কৰিছে অৰ্জুন এৱাৰ্ড এইবাৰ ঘোষণা কৰা হৈছে তো আমি পাৰিলে গোটেই 32ৰ বিষয়ে আমি জানিব লাগিব তথাপি আপোনালোকে যিমানখিনি পাৰে গোটেইবিলাকৰ মনত নাথাকিলেও আপোনালোকে কিছু পৰিমাণে এই 32 যি খেলুৱৈ হয় এই খেলুৱৈবিলাকৰ নাম আমি মনত ৰাখিবলৈ চেষ্টা কৰিব লাগিব ঠিক আছে গতিকে আমাৰ কোনো এজন খেলুৱৈৰ নাম দি সুধিব পাৰে বা এনেধৰণে সুধিব পাৰে যে তলৰ কোনগৰাকীয়ে এইবাৰ অৰ্জুন এৱাৰ্ড লাভ কৰিছে তো তেনেধৰণে সুধিব পাৰে গতিকে আমি খেলুৱৈবিলাকৰ নামবিলাক জানিব লাগিব ঠিক আছে তো যি কি নহওক এইবাৰ 32 গৰাকীক দিয়া হৈছে তুমি ইয়াত 7 গৰাকীৰ নাম ইয়াত দিছোঁ জ্যোতি ইয়াৰাজী এথলেটিক্সত পাইছে অনুৰাণী এথলেটিক্স নিতু আংগাছ তেখেত বক্সিঙত সুইটি বৰা তেখেত বক্সিঙত ভান্তিকা আগৰৱাল তেখেত দবা খেলত চালিমা তেতে হকী অভিষেক হকী তো এনেধৰণে 32 গৰাকীৰ কথা আমি জানিব লাগিব তাৰ ওপৰত আন দুগৰাকী আছে তেওঁলোকক অৰ্জুন এৱাৰ্ডছ লাইফ টাইম উইনাৰ্ছ বুলি কোৱা হয় গতিকে এই দুগৰাকী হৈছে সুশা সিং এথলেটিক্সত আৰু মাৰ্লিকান্ত পেটকাৰ তেওঁ পাইছে পেৰা সুইমিঙত লাভ কৰিছে তো আপোনালোকে যিমানখিনি পাৰে মনত ৰাখিবলৈ ট্ৰাই কৰিব ইয়াত মই অকল 7 গৰাকীৰ নাম ইয়াতে দিছোঁ ইয়াত টোটেল 32 গৰাকী আছে তো পেইড কোৰ্ছত মই অলৰেডি দিছোঁ গোটেই কমপ্লিট যিখন লিষ্ট হয় নেশ্যনেল এৱাৰ্ডছৰ তো তাৰ পৰা আপোনালোকে চাব পাৰিব যিসকলে আছে আৰু যিসকলে কোৰ্ছ পাৰ্চেছ কৰা নাই আপোনালোকে চাৰ্চ কৰিলে গুগলত চাৰ্চ কৰিলেও পাই যাব ঠিক আছে
তো যি কি নহওক এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম এইটো অৰ্জুন এৱাৰ্ডৰ ওপৰত এটা কুৱেশ্যন কেনেধৰণে আমাক ইয়াৰ ওপৰত প্ৰশ্ন সুধিব পাৰে যেনে ধৰক সালিমা টেটে হু হেজ বিন সিলেক্টেড ফৰ অৰ্জুন এৱাৰ্ড বিলং টু হুইচ স্পৰ্টছ যে অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত হোৱা সালিমা টেটে তেওঁ কি খেলৰ লগত জড়িত তো সেইটো আমাক সুধিব পাৰে তো অলপ আগতে আমি পাইছিলোঁ সালিমা টেটেৰ বিষয়ে তো ইয়াত উত্তৰ কি হ'ব অপশ্যন নম্বৰ এ হ'ব হকী তেওঁ হকী খেলৰ লগত জড়িত গতিকে তেওঁ এইবাৰ অৰ্জুন এৱাৰ্ড দিয়া হৈছে গতিকে এনেধৰণে আমাক প্ৰশ্নবিলাক সুধিব পাৰে গতিকে আমি খেলুৱৈবিলাকৰ নাম যিমানখিনি পাৰোঁ অৰ্জুন এৱাৰ্ড লাভ কৰা আমি মনত ৰাখিব লাগিব আৰু তেওঁলোকে কি খেলৰ লগত জড়িত সেইটো আমি মনত ৰাখিবলৈ ট্ৰাই কৰিব লাগিব আন এটা কুৱেশ্যন আমি লৈছোঁ ইয়াতে 12 নম্বৰত অৰ্জুন এৱাৰ্ডৰ ওপৰতে সুশা সিং হু হেজ বিন সিলেক্টেড ফৰ অৰ্জুন এৱাৰ্ড বিলংছ টু হুইচ স্পৰ্টছ যে অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত হোৱা সুশা সিং কোন খেলৰ অন্তৰ্গত হয় তো এইটো পাইছিলোঁ তেওঁ লাইফ টাইম কেটেগৰীত পাইছিলে তেওঁ এথলেটিক্সত পাইছিলে গতিকে ইয়াত উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব এথলেটিক্স ঠিক আছে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 13লৈকে ইয়াতে সুধিছে হু ৰিচিভড ৰাষ্ট্ৰীয় খেল প্ৰোৎসাহন পুৰস্কাৰ 2024 যে ৰাষ্ট্ৰীয় খেল প্ৰোৎসাহন পুৰস্কাৰ 2024 কোনে লাভ কৰিছে তো ৰাষ্ট্ৰীয় খেল প্ৰোৎসাহন পুৰস্কাৰ দিয়া হয় তেনেধৰণৰ কিছুমান অৰ্গেনাইজেশ্যন থাকিব পাৰে বা কিছু বৰ্ড থাকিব যিবিলাকে খেলক আগবঢ়াই নিয়াৰ বাবে বা তেওঁলোকে প্ৰমোট কৰে ছাপোৰ্ট কৰে তো খেলটোক প্ৰেৰণা দিয়াৰ বাবে বা আগবঢ়াই নিয়াৰ বাবে তেওঁলোকৰ যথেষ্ট অৰিহণা থাকে তেনেধৰণৰ অনুষ্ঠান বা সংস্থাবিলাকক পুৰস্কৃত কৰা হয় ৰাষ্ট্ৰীয় খেল প্ৰোৎসাহন পুৰস্কাৰ তো এইবাৰ কোনে লাভ কৰিছে এইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ফিজিকেল এডুকেশ্যন ফাউণ্ডেশ্যন অফ ইণ্ডিয়া ফিজিকেল এডুকেশ্যন ফাউণ্ডেশ্যন অফ ইণ্ডিয়াই 2024 বৰ্ষৰ ৰাষ্ট্ৰীয় খেল প্ৰোৎসাহন পুৰস্কাৰ লাভ কৰিছে ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যন নম্বৰ 14লৈকে আহিছোঁ তো কুৱেশ্যন নম্বৰ 14ত সুধিছে হুইচ ইউনিভাৰ্চিটি ৰিচিভড মৌলানা আবুল কালাম আজাদ ট্ৰফি 2024 যে কোনখন বিশ্ববিদ্যালয়ে মৌলানা আবুল কালাম আজাদ ট্ৰফি 2024 লাভ কৰিছে সো মৌলানা আবুল কালাম আজাদ ট্ৰফি ইয়াক কাক দিয়া হয় যে ইয়াৰ ইউনিভাৰ্চিটিক দিয়া হয় যে ইউনিভাৰ্চিটি অল ৰাউণ্ড গুড পাৰফৰ্মেঞ্চ যিয়ে দিব স্পৰ্টছৰ ক্ষেত্ৰত তেতিয়া দিয়া হ'ব মৌলানা আবুল কালাম আজাদ ট্ৰফি গতিকে ইণ্টাৰ যিবিলাক ইউনিভাৰ্চিটিৰ যিবিলাক স্পৰ্টছ হয় খেল হয় তাত যিবিলাকে অভাৰঅল বা অল ৰাউণ্ড গুড পাৰফৰ্মেঞ্চ দিব পাৰে স্পৰ্টছত তেওঁলোকক চিলেক্ট কৰা হয় বা তেওঁলোকক এই এৱাৰ্ড দিয়া হয় আৰু এইবাৰ 2024 বৰ্ষত কোনখন ইউনিভাৰ্চিটিয়ে লাভ কৰিছে উত্তৰ হ'ব অপশ্যন নম্বৰ বি চণ্ডীগড় ইউনিভাৰ্চিটি গতিকে চণ্ডীগড় ইউনিভাৰ্চিটিয়ে মৌলানা আবুল কালাম আজাদ ট্ৰফি লাভ কৰিছে গতিকে অভাৰঅল উইনাৰ ইউনিভাৰ্চিটি হৈছে চণ্ডীগড় ইউনিভাৰ্চিটি অভাৰঅল উইনাৰ ইউনিভাৰ্চিটি অভাৰঅল বা অল ৰাউণ্ড তেওঁলোকৰ স্পৰ্টছৰ ক্ষেত্ৰত পাৰফৰ্মেঞ্চ ভাল ফাৰ্ষ্ট ৰানাৰ্ছ আপ ইউনিভাৰ্চিটি হৈছে লাভলি প্ৰফেশ্যনেল ইউনিভাৰ্চিটি আৰু ছেকেণ্ড ৰানাৰ্ছ আপ হৈছে গুৰু নানক দেৱ ইউনিভাৰ্চিটি অমৃতসৰ তো আপোনালোকে মনত ৰাখিব ফাৰ্ষ্ট ৰানাৰ্ছ আপ বুলি সাধাৰণতে নুসুধে ফাৰ্ষ্ট ৰানাৰ্ছ আপ কোন বা ছেকেণ্ড ৰানাৰ্ছ আপ কোন এইবিলাক সাধাৰণতে নুসুধে কিন্তু অভাৰঅল উইনাৰ কোন হয় সেইটো সুধিব পাৰে বা আবুল কালাম আজাদ ট্ৰফি উইনাৰ্ছ বুলি সুধিলে আমাৰ মেইনলি আহিব চণ্ডীগড় ইউনিভাৰ্চিটিৰ কথা তো এতিয়া আমি আহিম নেক্সট কুৱেশ্যন নম্বৰ 15লৈকে ইয়াতে সুধিছে হুইচ টিম অন দ্য টাইটেল অফ দ্য 78th এডিশ্যন অফ সন্তোষ ট্ৰফি যে সন্তোষ ট্ৰফিৰ 78 সংখ্যক যি সংস্কৰণ তাৰ খিতাপ এইবাৰ কোনে লাভ কৰিছে কোনটো দলে লাভ কৰিছে সন্তোষ ট্ৰফি তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ এ হ'ব ৱেষ্ট বেংগল গতিকে ৱেষ্ট বেংগলে লাভ কৰিছে 78 যিটো এডিশ্যন হয় সন্তোষ ট্ৰফিৰ এইবাৰ ৱেষ্ট বেংগলে এই টাইটেল বা এই খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে সো ৰানাৰ্ছ আপ হৈছে কেৰেলা আৰু ৱেষ্ট বেংগলৰ মাজত ফাইনেল খেলখন হৈছিলে গতিকে ৱেষ্ট বেংগল উইনাৰ ৰানাৰ্ছ আপ কেৰেলা তাৰপিছত প্লেয়াৰ অফ দ্য চেম্পিয়ন হৈছে ৰবি হান্সদা আৰু প্লেয়াৰ অফ দ্য ফাইনেল মেটছ হৈছে ৰবি হান্সদা তো দুয়োটাই প্লেয়াৰ অফ দ্য চেম্পিয়ন আৰু প্লেয়াৰ অফ দ্য ফাইনেল মেটছ ৱেষ্ট বেংগলৰ ৰবি হান্সদাই লাভ কৰিছে তো এতিয়া আজিৰ ভিডিঅ'টিৰ শেষৰ প্ৰশ্নটোলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 16লৈকে ইয়াতে সুধিছে হুইচ টিম ৰিচেণ্টলি ৱন দ্য প্ৰ' কাবাডী লীগ টাইটেল যে শেহতীয়াকৈ কোনটো দলে প্ৰ' কাবাডী লীগৰ খিতাপ দখল কৰিছে প্ৰ' কাবাডী লীগ চলি আছিলে তো ইয়াৰ খিতাপ কোনে লাভ কৰিছে এইটো হৈছে প্ৰশ্ন কোনটো দলে লাভ কৰিছে তো উত্তৰ হ'ব অপশ্যন নম্বৰ এ হাৰিয়ানা ষ্টিলাৰ্ছে এইবাৰ লাভ কৰিছে প্ৰ' কাবাডী লীগ কাৰ লগত আছিলে ফাইনেল খেলখন আছিলে পাটনা পাইৰেটছৰ লগত আছিলে ঠিক আছে তো এইখিনি মনত ৰাখিলে হ'ল প্ৰ' কাবাডী লীগছৰ উইনাৰ হৈছে হাৰিয়ানা ষ্টিলাৰ্ছ তো আজিৰ এই ভিডিঅ'টিত আমি বহুকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আমি আলোচনা কৰিছোঁ অসমৰ কিছু ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে বা নেশ্যনেল যিখিনি এৱাৰ্ডছৰ বিষয়ে আমি পালোঁ স্পৰ্টছ এৱাৰ্ডছৰ বিষয়ে আলোচনা কৰিলোঁ গোটেইখিনি যথেষ্ট ইম্পৰ্টেণ্ট হয়
তো নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে আমাৰ বিভিন্ন এৱাৰ্ডছবিলাক দিয়া হ'ব তো এই এৱাৰ্ডছবিলাক যথেষ্ট ইম্পৰ্টেণ্ট হয় আগন্তুক যিবিলাক এক্সাম বা আহি থকা যিবিলাক এক্সাম এই এক্সামবিলাকত যথেষ্ট প্ৰয়োজনীয় হ'ব এই এৱাৰ্ডছসমূহ আৰু বহুতো এৱাৰ্ডছ ঘোষণা কৰা হ'ব এইবিলাকৰ বিষয়ে আমি আলোচনা কৰিম ঠিক আছে তো আজিৰ এই ভিডিঅ'টি ইমানখিনি আছিলে তো যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ কোৰ্ছ পাৰচেছ কৰিব বিচাৰে PDF কোৰ্ছ য'ত আপোনালোকে 2023 বৰ্ষৰ পৰাই সকলোবিলাক PDFছবিলাক পাব নোটছবিলাক পাব কাৰেণ্ট এফেয়াৰ্ছৰ আৰু এবছৰলৈকে আপডেটো হৈ থাকিব এবছৰলৈকে আপোনালোকে আপডেটছবিলাক পাই থাকিব তো আপোনালোকে যদি পাৰচেছ কৰিব বিচাৰে লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে তাৰ পৰা পাৰচেছ কৰিব পাৰিব ঠিক আছে তো আজিৰ এই ভিডিঅ'টি ইমানখিনি আছিলে পৰৱৰ্তী ভিডিঅ'ত আপোনালোক পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় ল'ব বিচাৰিছোঁ ধন্যবাদ